সভাখন বনোৱাৰ ক্ষেত্ৰত গোটেই কথাটো ডিপেণ্ড কৰে মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত। মাননীয় মুখ্যমন্ত্ৰীয়ে এটা ব্যৱস্থা হাতত লৈছে আৰু তেওঁ মন্ত্ৰীসভাখন চলাবৰ কাৰণে কাক ল'ব লাগে সেই ব্যৱস্থাটো তেওঁ লৈছে। এটা অতি সুন্দৰ স্কুৱেৰ এখন মন্ত্ৰীসভা গঠন কৰিছে আৰু এই মন্ত্ৰীসভাই আগন্তুক দিনত নিশ্চয় অতি সুন্দৰ হ'ব আৰু অসমৰ উন্নয়ন কৰিব, অসমখনক উত্তৰ কৰাৰ ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা তুলিব। খুব আছে নেকি এগৰাকী জ্যেষ্ঠ এগৰাকী মই এইটো জানিম এগৰাকী একেবাৰে মই কৈছোঁ এটাতকৈ যদি খুব নাই মোৰ নাই, কাৰণ মই আজি 20 বছৰ মই MLA হৈ আছোঁ আৰু গোটেইখিনি কথাত কাম কৰি আছোঁ আৰু মই নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড চেল্ফ লাষ্ট। কিন্তু খুব কম সময়ৰ বাবেহে প্ৰশান্ত ফুকনে দায়িত্ব পাইছিল মন্ত্ৰিত্বৰ, কাৰণ বহু বছৰ আপুনি ক'লে যে 20 বছৰ ধৰি আপুনি আছে। চক ভাল বস্তু ইমান নাখায় নহয়, পদুনা চাটনি ভাতৰ লগত অকণমানে খায়, কিন্তু সেইটোৱে ভাল হ'ব লাগে। কোৱান্টিটি নহয় কোৱালিটিটো লাগে, সেইটো কোৱালিটিৰ মই আছিলোঁ। হয় চক মন্ত্ৰীসভাখন বনোৱাৰ ক্ষেত্ৰত গোটেই কথাটো ডিপেণ্ড কৰে মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত। মাননীয় মুখ্যমন্ত্ৰীয়ে এটা ব্যৱস্থা হাতত লৈছে আৰু তেওঁ মন্ত্ৰীসভাখন চলাবৰ কাৰণে কাক ল'ব লাগে সেই ব্যৱস্থাটো তেওঁ লৈছে। এটা অতি সুন্দৰ স্কুৱেৰ এখন মন্ত্ৰীসভা গঠন কৰিছে আৰু এই মন্ত্ৰীসভাই আগন্তুক দিনত নিশ্চয় অতি সুন্দৰ হ'ব আৰু অসমৰ উন্নয়ন কৰিব, অসমখনক উত্তৰ কৰাৰ ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা তুলিব। খুব আছে নেকি এগৰাকী জ্যেষ্ঠ এগৰাকী মই এইটো জানিম একেবাৰে মই কৈছোঁ এটাতকৈ যদি খুব নাই মোৰ নাই, কাৰণ মই আজি